নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি খেতিয়কে চাওক, বৰষুণ পৰি আছে, কোনো কথা নাই। পটলৰ খেতিত কি সাৰ দিব লাগে আৰু সোনকালে গ্ৰোথ কৰিব লাগে, তো খেতিয়কে চাওক ফাৰ্টিলাইজাৰ, DAP, ইউৰিয়া তোৰ লগত মিলালে কলাৰ যিটো দেখা পাই আছে কলাৰ আৱৰণ, এইটো হ'ল এইটো ষ্টেবিলাইজাৰ 95। তাৰ লগতে এই বনাছ, এইটো অৰ্গেনিক হয়। গছৰ শিপাৰ যদি কিবা প্ৰব্লেম হয় আপোনালোকে বনাছ দিব। 24 ঘণ্টাত নতুন শিপা আনিবৰ কাৰণে ষ্টেবিলাইজাৰ, হিমক আৰু ফলভিক এচিড থকা, গছৰ ফলন বৃদ্ধিৰ বাবে সেইবিলাকেই ষ্টেবিলাইজাৰ আৰু বনাছ। কিমান মাটি মোৰ এই অলপ মাটি, 1.5 কাঠা মাটি। 1.5 কাঠা মাটিত পটল কৰিছে। পটল 1.5 কাঠা পটল আৰু 1.5 কাঠা জলকীয়া। জলকীয়া কি জলকীয়া? এই ঠুলি চুলি 8110। এইটো মই দুখীয়া মানুহ, অলপ মাটি। দুখীয়া বুলি ক'ব নালাগে নহয়, আপুনি খেতিয়ক মানুহ, আপুনি দুখীয়া বুলি কৈ আছে। মাটি অলপ নাই কিয় দুখীয়া বুলি কয় আপুনি? ঈশ্বৰে ভগৱানে কি কম দিছে নেকি? আপোনাৰ হাত নাই নেকি? হাত পা আছে নাই? হাতটো আছে। আৰু ইমান টকা বিকি আছে, যোৱা বছৰ দেখোন বহুত টকা জলকীয়া বিকিছে। সঁচা কথা কওকচোন আপুনি। আজি নাই সঁচা কথাটো কওক, যোৱা বছৰ আপুনি বিকিছেনে নাই? বিক্ৰী হৈছে। তেনেহ'লে আপুনি যে কৈ আছে দুখীয়া মানুহ আপুনি। পইচাটো থাকে না, পইচাটো থাকে না, এদিকে যা ওইদিকে যায়, ওইদিকে যায়, বেমাৰ ওলায়। পয়সাটা থাকে না, এদিকে যায় ওইদিকে যায়, এরকম বলতে লাগে না। দিয়ক গছৰ গুৰিত দিয়ক, কেনেকৈ দিয়ে দেখুৱাই দিয়ক। কালি জলকীয়া উঠাইছোঁ না। কিমান উঠাইছে? হয় কওকচোন। 4 কুইণ্টল, 4.5 কুইণ্টল। 4.5 কুইণ্টল আপুনি যোৱাকালি উঠাইছে? 7,000 টকা বিকিছে। তথাপি আপুনি গৰীব মানুহ বুলি কৈ আছে। পাগলা বনাই দিব দেখোন আপুনি। কথা ক'লে বেংৰা নহয় আপুনি, কথা ক'লে এতিয়া একদম পুৰা হাঁহি থাকে যে। চাইছে ইমান চতুৰ মানুহ না। গামলাত ভৰাই লওক, কেনেকৈ দিব লাগে। চাব বন্ধুসকল, চাওক কিমান ধুনীয়াকৈ গামলাত ভৰাই আছে। গছ চাং পালে নাই? গছ চাং পালে? এটা দুটা চাং পালে? মজা। ইমান কাষত নিদিব, অলপ দূৰত দিয়ক। কি হৈছে এইটো? কি হৈছে? এইটো উঠাই দিয়ক, কাম নহ'ব। এইটো ছিঙি দিয়ক। এইটো ছিঙি দিয়ক, কাম নাই। এইটো ছিঙি দিব লাগিব। পাতবিলাক একদম লেতেৰা হৈ গৈছে।